আজি তোমালোকৰ ভিডিঅ'ত এটা দেখাই দিম মানে গ্ৰেড 3 গ্ৰেড 4 তোমালোকৰ মানে এটা কমন কোৱেশ্চন আহি থাকে কোৱেশ্চনটো চোৱা 5 অক্টোবৰ 2016 চনৰ তাৰিখে কি বাৰ আছিল এটা আমাৰ এনসাৰৰ কাৰণে আমাৰ ফৰ্মুলাটো কি হয় y মানে ইয়াৰ ডিভাইডেড বাই 4 মান্থ ডে ইয়াৰ এক্সটেনশন এটা সব গোটেইখিনি মই ইয়াতে দিয়া আছে চোৱা সানডে মানে 0 মনডে 1 টিউজডে উইডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে তোমালোকৰ এইখিনি দিয়া আছে সো ইয়াৰ মানে ইয়াতে এক্সটেনশন ডাটা কি দিয়া আছে 18 চনৰ পৰা যদি কি হয় 1890 চনলৈ হয় কি হ'ব 2 আৰু 1900 পৰা 1999 লৈ হ'ব তোমালোকৰ 0 আৰু 2000 পৰা 2099 লৈকে তোমালোকৰ কিমান হ'ব 6 আৰু ইয়াতে জানুৱাৰী ফেব্ৰুৱাৰী ইয়াতে দিয়া আছে চোৱা ফাৰ্ষ্টতে হ'ব আমাৰ y টা আমাৰ কি হয় ইয়াত আমাৰ কিমান আছে 2000 ইয়াতে 16 মানে 16 হ'ব ইয়াতে মই লিখিছো 16 তাৰ পিছত আহিব তোমালোকৰ আহিলে y ডিভাইডেড বাই 4 মানে ইয়াত আমাৰ কিমান আছে y মানে 16 ডিভাইডেড বাই 4 মানে কৰিলে কিমান হ'ব आंसर আমাৰ 4 এনেকৈ কৰিবা ইয়াতে 4 ডিভাইডেড বাই 16 ইয়াতে 16 ইয়াতে 4 তোমাৰ ৰিজাল্টৰ কাৰণে তোমাৰ এই 4 টো হে ইয়াতে আনিব লাগিব ইয়াতে 4 হৈ গল ইয়াৰ পিছত আহিলে তোমালোকৰ মান্থটো আমাৰ কি আছে ইয়াতে অক্টোবৰ থাকিলে আমাৰ কি হ'ব অক্টোবৰ থাকিলে আমাৰ কি হ'ব 0 অক্টোবৰ থাকিলে আমি লিখিম 0 তাৰ পিছত আহিলে ডে কিমান ডে আছে ইয়াতে 5 তাৰিখ ইয়াতে 5 তাৰ পিছত আহিলে ইয়াৰ এক্সটেনশন ইয়াৰ মানে তোমালোকৰ বছৰৰ এক্সটেনশন যেটো আমাক এনে তোমালোকৰ বুজিবৰ কাৰণে দিছো ইয়াৰ এক্সটেনশনটো আমাৰ কিমান হ'ব ইয়াৰ এক্সটেনশনটো আমাৰ দিয়াতে চোৱা এটা 2000 পৰা 2016 চন ইয়াতে আমাৰ ইয়াতে পৰিব 2000 পৰা 2099 বা ইয়াতে পৰিব এই কাৰণে আমি ইয়াতে কিমান লিখিম ইয়াতে 6 এইটো 6 মই ইয়াতে লিখিছো টোটাল আমাৰ কিমান হ'ব 6 4 10 10 5 15 21 কিমান হ'ব 1 7 2 1 আৰু 2 3 31 এইখিনি আমি কি কৰিম হাতেৰে ডিভাইডেড কৰি দিম সানডে মনডে ইয়াৰ পৰা লৈ যাব যদি হাতেৰে ডিভাইডেড কৰো 31 ডিভাইডেড কিমান হ'ব 24 4 গুণ কিমান হয় 28 কিমান থাকিব 3 থাকিলে আমাৰ কি হ'ব ইয়াতে 0 1 2 3 থাকিলে আমাৰ কি হ'ব উইডনেসডে তোমালোকে ক্যালকুলেটৰত চাব পাৰা কিমান হ'ব আমাৰ উইডনেস আমাৰ শুদ্ধ আনসাৰ হৈ গব নেক্সট এটা মোৰ বুধবাৰ এইখিনি তোমালোকে কৰিব পাৰা তোমালোকৰ বুজাৰ কামটো কি হৈ গল চোৱা ইয়াতে এটা হ'ব y মানে কি হয় লাষ্টত তোমালোকৰ যিখন থাকিব ইয়াৰ এটো ইয়াৰটো তুমি ইয়াতে লিখিবা 16 চন হ'ব পাৰে 21 হ'ব পাৰে যি লিখিব পাৰা লিখিলা y এক্সটেনশন তাৰ পিছত 16 ৰে ডিভাইডেড কৰিলা যদি এনেকুৱা থাকে 21 চন হলে তোমালোকে কি হ'ব 4 ডিভাইডেড কিমান হ'ব ইয়াতে মানে কিমান যাব ইয়াতে 5 বাৰ 5 4 গুণ 20 মানে ইয়াতে আমাৰ কিমান হ'ব आंसर তেতিয়া আমাৰ 5 আহিলে হয় এতিয়া 4 আহিছে আকৌ যদি তোমাৰ কি হয় এতে মান্থটো তোমালোকে দিব অক্টোবৰ নৱেম্বৰ যি আছে এইখিনি কৰিলা এইখিনি কৰিবা তাৰ পিছত এইখিনি কৰিবা তোমালোকৰ অক্টোবৰ নৱেম্বৰ যি আছে তোমালোকে ইয়াৰ পৰা চাই দিব পাৰিবা এইখিনি মনত ৰাখিব লাগিব আৰু তোমালোকৰ লাষ্টত যিখন থাকিব ডে কিমান তাৰিখ থাকিলে 2 তাৰিখ 3 তাৰিখ যি তাৰিখ দিয়ে এটো তুমি লিখি কিনে হাতেৰে ডিভাইডেড কৰিলে আহি যাব আমাৰ এসপ্তাহত 7 দিন হৈ যায় সেইকাৰণে কি হাতেৰে ডিভাইডেড কৰিলে তোমাৰ যেটো आंसर আহিব এটো ওপৰত নহয় তলত ৰিমাইন্ডাৰ যিমানখিনি থাকিব ৰিমাইন্ডাৰ কিমান থাকিব 2 3 5 এটা 5 ওলালে আমাৰ কি আহিলে হয় 5 থাকিলে আমাৰ কি হ'ব ফ্ৰাইডে যদি এটা আমাৰ কি আহিব এটা আহিলে 6 এটা আহিব স্যাটাৰডে থ্যাংক ইউ ভিডিওটো ভাল লাগিলে লাইক এন্ড শেয়াৰ কৰিবা আৰু তোমালোকে মেথছৰ এনেকা শৰ্ট টিক লাগিলে প্লিজ কমেন্ট কৰিবা থ্যাংক ইউ